নাহৰণি যুৱক সংঘৰ উদ্যোগত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে অহা 13 ডিচেম্বৰ তাৰিখে। আমি RKJ লাইভৰ জৰিয়তে সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখুৱাম। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া।
বজালা বাঁহী ৰাধিকা সুন্দৰী কাষত তুলসীলৈ ৰাধিকা সুন্দৰী যমুনাৰ ঘাটলৈ যাই হে যমুনাৰ ঘাটলৈ যায় কাষত তুলসীলৈ ৰাধিকা সুন্দৰী কাষত তুলসীলৈ ৰাধিকা সুন্দৰী যমুনাৰ ঘাটলৈ যাই হে যমুনাৰ ঘাটলৈ যায় পাদৰে পদা কানাই দাকতিলা পাদৰে পদা কানাই দাকতিলা মুখে পাৰে কদা বুলি ঐ যমুনা উঠিছে কাষত তুলসীলৈ ৰাধিকা সুন্দৰী কাষত তুলসীলৈ ৰাধিকা সুন্দৰী যমুনাৰ ঘাটলৈ যাই হে যমুনাৰ ঘাট সখী হে বৃন্দাবনে যাওঁ গোকুলৰে শ্ৰী কৃষ্ণক নয়ন হৰি হে সদত কালৰ ৰাত্ৰি অতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ কৈলা মন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ বৈলা মন এটা আছে কানাই পাৰ কৰা হে বেৰত পৰিল ছায়া ভান্ডাৰী বজাৰী হৈল বয়া বজাৰী হৈল বয়া কানাই পাৰি কৰা হে বেলত পৰিল ছায়া ভান্ডাৰী বজাৰী হৈল বয়া সৈতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে বা এই গাঁৱৰ যুৱতীসকল মহিলাসকল যুৱকসকল আছে তেওঁলোকৰ সৈতে আমি মন্তব্য ল'বলৈ প্ৰয়াস কৰিম আমাৰ সৈতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে 13 ডিচেম্বৰত যিহেতু আয়োজন কৰিছে গতিকে এইবাৰ কিমান বৰ্ষ আপোনালোকে ৰাসভাগী আয়োজন কৰিছে বা ৰাইজে আপোনালোকৰ ৰাসখনত কি কি উপভোগ কৰিব পাৰিব এইটো এনেই বৰ্ষ হিচাপ কৰিবলৈ গ'লে এইটো প্ৰায় 40 বছৰে হ'ল তথাপিও আমি নাহৰণি যুৱ সংঘৰ উদ্যোগত কৰা এইটো দ্বাদশ বৰ্ষমান হ'ব নাহৰণি যুৱ সংঘৰ উদ্যোগ লৈ কৰা এইটো দ্বাদশ বৰ্ষমান হৈ গৈছে এই বছৰটো হয়
মানে ৰাইজে আপোনালোকৰ ৰাসখনত কি কি উপভোগ কৰিব পাৰিব, আপোনালোকে কি কি প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে? ৰাসখনত আমি শিশুলীলাটো আমাৰ মেইন থাকিলেই, তাৰ লগত আমি নন্দালয়ৰ এটা অংশ আগবঢ়াম বুলি ভাবিছোঁ আৰু তাৰ পিছৰ পৰ্যায়টো সম্পূৰ্ণ মহাৰাস। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ ৰাসখনত আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাসখন প্ৰতি বছৰে যিহেতু আপোনালোকে আয়োজন কৰি আহিছে, গতিকে এইবাৰ কিবা ব্যতিক্ৰমী দৃশ্য ৰাইজে উপভোগ কৰিব পাৰিব নেকি, বা কেনেধৰণে আয়োজন কৰিছে কি ক'ব ৰাইজৰ কাৰণে? এইবাৰ বিশেষ ব্যতিক্ৰমী নহয়, আগৰ যিদৰে পাতিছোঁ এইবাৰো তেনেদৰেই হ'ব বুলি ভাবিছোঁ। মই আপোনাৰ পৰা আৰু এটা প্ৰশ্ন জানিব বিচাৰিছোঁ, যিহেতু শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে আয়োজন কৰি থাকে। এতিয়াও এই বছৰটোতো হয়তো বহু কেইখন পাতি আছে, একেখনেই ৰাস, কিন্তু ৰাইজৰ চাই মানে আমনি নালাগে। গতিকে আপুনি এগৰাকী জ্যেষ্ঠ ব্যক্তি হিচাপে আচলতে একেখন ৰাসকে চাই ৰাইজৰনো কিয় আমনি নালাগে, কি কওঁ সেই বিষয়ে? কৃষ্ণ লীলাৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণ, এই আকৰ্ষণটো কোনোদিনেই কেতিয়াও কমি নাযায়। গতিকে ৰাস উৎসৱ বুলি কোৱাৰ লগে লগে তাত একমাত্ৰ কৃষ্ণ লীলাখিনি দেখুওৱা যায়। গতিকে মানুহৰ আমনি লগা কোনো কথা আহিবই নোৱাৰে। সেইখিনি বস্তু সকলোৱে চাবই বা চাইছে। তাত কিবা নতুনত্ব আছে নেকি? এইখন ৰাসে যদি কিবা এটা দিছে, তাৰ বিপৰীতে অন্যখন ৰাসে আৰু কিবা এটা নতুনত্ব দিছে নেকি, সেইটো এটা মানুহৰ আগ্ৰহ। গতিকে এই অনুষ্ঠানটো, ৰাস উৎসৱটোক কোনোদিন মানুহে উপেক্ষা নকৰে, চাব। নিশ্চিতভাৱে এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে সুন্দৰ কথা এটা উল্লেখ কৰিছে। আমাৰ সৈতে কেইবাগৰাকীও ইয়াৰ মহিলাসকল আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ ৰাসত আপোনালোকে কি চৰিত্ৰত আপোনালোকে অভিনয় কৰিব, বা আপোনালোকৰ এই নাহৰণি যিখন ৰাস প্ৰতি বছৰে যিহেতু আয়োজন কৰি আহিছে, এইবাৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি বৰ সুন্দৰেই হৈছে। মানে আমাৰ বিশেষকৈ আকৰ্ষণীয় হ'ব বুলি ভাবিছোঁ, মানে অসুৰ ধৰক আমি তেজপুৰৰ পৰা নিমন্ত্ৰণ কৰা হৈছে এগৰাকী মহিলা, গতিকে তেওঁ মানে আকৰ্ষিত হ'ব বুলি ভাবিছোঁ। আৰু তাৰ উপৰিও ধৰক নন্দালয়ো অকণমান দেখুওৱা হ'ব। যেতিয়া গহপুৰৰ মানে অঞ্চলৰ আমাৰ নাহৰণি গাঁৱত যি ৰাস উদযাপন কৰা হয়, সেই ৰাস সঁচাকৈয়ে মানে উল্লেখনীয়। সকলোৱে নাহৰণি গাঁৱৰ ৰাস বুলি ক'লে অলপ বেছি উৎসাহিত হয় চাবলৈ। মই ভাবোঁ এইবাৰ চাগে আগতকৈও অলপ আকৰ্ষিত হওক চবেই, আৰু এইবাৰ সাজ সজ্জাৰ পৰা ধৰি লৈ সকলোৱে অলপ উন্নত ধৰণৰ কৰা হ'ব। গতিকে মই ভাবোঁ আমাৰ আগন্তুক যি শ্ৰীকৃষ্ণৰ ৰাসলীলা, সেয়া সুন্দৰ হ'ব। মই তোমাৰ ওচৰলৈ আহিছোঁ। এবাৰ ৰাসত কি লৈছা তুমি? মই কৃষ্ণ ভাও লৈছোঁ। কি ক'বা ৰাসখনক লৈ? আমাৰ প্ৰতি বছৰে পাতি থকা হয়। এই বছৰো আমাৰ 13 ডিচেম্বৰ তাৰিখে ৰাস পতা হৈছে। সকলোকে মই ৰাস চাবৰ কাৰণে আহ্বান জনালোঁ। আৰু আমাৰ সৈতে কেইবাগৰাকী মহিলা আছে, বা এই ৰাসখনত তেওঁলোকে অভিনয় কৰিছে। বাইদেউ, মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কি লৈছা এবাৰ ৰাসত? মই ৰাধা। নিশ্চিতভাৱে এনেধৰণে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাখনিৰ আয়োজন কৰা হৈছে ককিলা নাহৰণি গাঁৱৰ প্ৰাংগণত। ইতিমধ্যে প্ৰস্তুতি চলি আছে, আখৰা চলি আছে। আমাৰ সৈতে কণ কণ শিশুসকল আছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি, বা তুমি এবাৰ ৰাসত কি লৈছা? নমস্কাৰ, মোৰ নাম তমন্না হাজৰিকা। এবাৰ মই ৰাসত গোপৰ বালক নাচিম। নমস্কাৰ, মোৰ নাম চিপৰি হাজৰিকা, মই এতিয়া গোপৰ বালক। তুমি কি লৈছা? নমস্কাৰ, মোৰ নাম শ্ৰেয়া হাজৰিকা আৰু মই গোপৰ বালক লৈছোঁ। তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী দিশাংকু বৰা, মই গোপৰ বালক লৈছোঁ। তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশী হাজৰিকা, মই গোপৰ বালক।